তাকে অসমবাসী ৰাইজকে বিহুৰ অশেষ শুভেচ্ছা শুভকামনা যাচিলোঁ আৰু লগতে বিহুৰ বতৰতে লখিমপুৰ টাউনতে নৰ্থ লখিমপুৰ টাউনত খুব ধুনীয়া এখন বিপণী MPJ জুৱেলাৰ্ছ এইটো এটা একচুৱেলি নেশ্যনেল ব্ৰেণ্ড আমি সঁচাকৈ ভাল লাগিছে যে নেশ্যনেল ব্ৰেণ্ড এটা এনেকুৱা এখন ঠাই ইমান উন্নয়ন হৈছে যে ইয়াতো এনেকুৱা এখন শ্ব'ৰুম আজি অ'পেনিং হৈছে আৰু বিশেষকৈ মোৰ ভাল লাগিছে যে প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে এনেকুৱা এটা নেশ্যনেল ব্ৰেণ্ডৰ হৈ তেওঁলোকে মানে মই তেওঁলোকৰ লগত এছ'চিয়েট হ'ব পাৰিছোঁ আৰু খুব ভাল লাগিছে ইয়ালৈ আহি খুব ধুনীয়া এটা আহল বহল শ্ব'ৰুম আৰু আটোমটোকাৰীকৈ সজাইছে আৰু ধুনীয়া ধুনীয়া কালেকশ্যনছ আছে অফাৰো আছে এওঁলোকৰ বিহুৰ বতৰত যদি কিবা কিনিব পাৰে অমূল্য সম্পদ হিচাপে কিনিব পাৰে আমাৰ চলি আছে একটো বিহু আছে সন্মুখত 19ত অক্ষয় তৃতীয়াও আছে এইটো এটা ভাল শুভ দিন বুলি ধৰা হয় জুৱেলাৰী হোক বা মেটেল হোক এইটো কিনাৰ এটা চল আছে আমাৰ ঠিক আছে তো এইটোতে মোটামুটি আপোনাৰ যেটো থাকিব গোল্ড পাৰ্চেছত মেকিং চাৰ্জত 25% ডিছকাউণ্ট থাকিব আপ টু আৰু ডায়মণ্ড পাৰ্চেছত আপ টু 15% ডিছকাউণ্ট থাকিব ঠিক আছে অসমত এইটো হ'ল 16 শ্ব'ৰুমছ এইটো আৰু অল অভাৰ ইণ্ডিয়া আমাৰ 44 কেনেকুৱা সুবিধা গ্ৰাহক ইয়াতে আপোনাৰ আমাৰ বহুতকেইটা স্কিম আছে যেনেকৈ ফ্লেক্সি গোল্ড ৰেট স্কিম আছে যেনেকৈ আপোনাৰ ইজি গোল্ড বাইং স্কিম আছে যিটোৰ মাধ্যম দি মানে আমাৰ যিটো ৰেগুলাৰ যিটো কাষ্টমাৰ বা আমাৰ যিটো মধ্যবিত্ত শ্ৰেণীৰ কাষ্টমাৰে তেওঁলোকে পাৰ্চেছ কৰিব পাৰিব যেনেকৈ মান্থলি পইচা জমা ৰাখি এইটোৰ এগেইনষ্টত গ'ল্ড জমা থাকিব এণ্ড অফ দ্য 10 মান্থ অৰ 6 মান্থ দুটা স্কিম আছে ডিফাৰেণ্ট বহুতখিনি স্কিম আছে তো কাষ্টমাৰ যাতে আমাৰ তাৰ মানে লক্ষ্য হ'ল যাতে সবৰ হাতত আমি সোণৰ গহনাটো দিব পাৰি ঠিক আছে তো এইটো কাৰণে যেনেকৈ যিমানখিনি পৰা যায় ফেচিলিটি দি কেনে আমি কাষ্টমাৰক এইটো দিব বিচাৰিছোঁ